মানে কাছাৰ ৰাজনীতি কি আপোনাৰ আৰু আজি আপুনি কাছাৰ বুলি যদি ক'ব লগা হয় যদি গোটেই বৰাক বুলি এখন কাছাৰে আছিলে আৰু পিছতে আমি ভাগ ভাগ হ'লো সেইটো কাৰণে কাছাৰ বুলি ক'বলৈ গ'লে বৰাক বুলিত আমি এজে হ'লে আছো আৰু বৰাক বুলি সন্তান হিচাপে আজি কাঠিগড়াত নমিনেশ্যন মোক নমিনেশ্যনটো দেওয়া হৈছে সেইটো কাৰণে মই গৰ্ববোধ কৰোঁ আৰু 2 নম্বৰ হৈছে যে আজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীৰ যিটো এটা অৰিহণা আমাৰ মুখ্যমন্ত্ৰীৰ যিটো এটা দৃঢ়তা একপিনে আমাৰ বিকশিত অসম আৰু আনপিনে যদি আমি চাওঁ যে সুৰক্ষিত অসম এই যে সুৰক্ষা আৰু বিকাশ এইটো দুইটাই মিলিকেনে অসমৰ যেটা এটা বাতাবৰণ সৃষ্টি হৈছে আজি তাৰ আমি হেৰি দেখা পালোঁ আৰু আমি মানুহৰ যে উৎসাহ উদ্দীপনা মানুহৰ আন্তৰিকতা আমি দেখা পালোঁ তাতে কোনো মত তাতে কোনো জাতিৰ হেৰিয়া এইবিলাকৰ কোনো কথা নাই প্ৰত্যেক মানুহ ওলাই আছে প্ৰত্যেকজন মানুহ ওলাই আছে আমাৰ ডেভেলপমেণ্ট লাগে আমাৰ উন্নয়ন লাগে আমাৰ সুৰক্ষিত অসম লাগে আমাৰ বিকশিত অসম লাগে আৰু এই 5 বছৰে আমাৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কাম কৰিলে আজি অৰ্থনৈতিক দিগত GSDPৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট পজিশ্যন ইন ইণ্ডিয়া আজি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট পজিশ্যন ইন ইণ্ডিয়া অৰ্থাৎ এই 5 বছৰত এজন মুখ্যমন্ত্ৰী অসমখনত ইমানখিনি লৈ যাব পাৰে আৰু এই দলৰ এজন সদস্য হিচাপে মই মনোনয়ন পাইছোঁ আমি আজি মনোনয়ন দাখিল কৰিলোঁ বা আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ মই গৰ্ববোধ কৰোঁ আগন্তুক দিন আমাৰ যিখিনি কাৰ্যকৰ্তা আছে আমাৰ মণ্ডল প্ৰেচিডেণ্ট আমাৰ ভোট প্ৰেচিডেণ্ট আৰু মেইন কথাটো হৈছে আমাৰ উদ্দেশ্যটো কি ৰাইজৰ কাৰণে কাম কৰা আমি যিবোৰ কাম কৰিম এই কামখিনি যাতে ৰাইজৰ হিতৰ কাৰণে হয় যি কামবিলাক ৰাইজৰ হিতৰ কাৰণে নহয় এইবিলাক কাম বিজেপিয়ে নকৰে এইটো কাৰণে আমাৰ ৰাইজৰ হিত হৈছে কি আমাৰ মুখ্য উদ্দেশ্য আৰু মেইনকৈ আমাৰ কাৰ্যকৰ্তা আমাৰ যিখিনি আমাৰ মণ্ডল প্ৰেচিডেণ্ট আমি যিখিনি আছোঁ আমি প্ৰত্যেকৰ এটাই উদ্দেশ্য আমি আমাৰ কামৰ যোগেদি যাতে আমি সমাজখনত যাতে এটা ভাল যাতে আমি এটা ভাল এটা পৰিৱেশ আমি দিব পাৰি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যাতে আমাৰ যাতে এটা ভাল এটা হেৰিয়া থাকে সেইটো কাৰণে মই ভাবোঁ আজি নমিনেশ্যনখন দাখিল কৰিলোঁ আৰু বিধায়ক হিচাপে মই উত্তৰ শিৱিৰৰ বিধায়ক হিচাপে গৰ্ববোধ কৰিছোঁ আৰু আজি মই কাঠিগড়াৰ বিধায়ক হিচাপে মই নমিনেশ্যনখন দাখিল কৰিছোঁ মই ভাবোঁ আগন্তুক দিন কাঠিগড়াখন আমাৰ অসমৰ বুকুত অৰ্থাৎ অসমৰ বুকুত যাতে আমি এখন প্ৰতিষ্ঠিত সমষ্টি হিচাপে ৰূপান্তৰিত কৰিব পাৰি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যাতে আমাৰ কাঠিগড়াখন যাতে আমি এই এটা জেগাত ইমান জেগাত লৈ যাব পাৰি য'ত নেকি আমি ক'ব পাৰি যে অসমৰ ভিতৰত এটা উন্নত মানৰ এটা সমষ্টি তাৰ কাৰণে যি কৰিব লাগে পাৰ্টি যদি ক'ব লগা হয় যদি মই আগতে কৈছোঁ যে আমাৰ বহুতখিনি 5 গ্ৰাম পেপাৰ মিল আছে তাতে পেপাৰ মিলটো আমাৰ এতিয়া হেৰি হৈ আছে ইণ্ডাষ্ট্ৰিয়েল হাব কৰিব লাগে আমি বিধানসভাত 2-3 বাৰ কৈছোঁ আৰু মুখ্যমন্ত্ৰীয়ে কালিতো কৈয়ে গ'লে আৰু তেওঁ ক'লে যে নাই আমি বিধানসভাত বাৰ কাঠিগড়াৰ কথাখিনি কৈ থাকোঁ আৰু আগন্তুক দিন আমি নিশ্চয় আমি দৃঢ়তাৰে ক'ব পাৰি এই কাঠিগড়াৰ পূৰ্ণাংগ বিকাশৰ কাৰণে আমাৰ যি কৰিব লগা আছে আমি নিশ্চয় আমাৰ পাৰফৰ্মেঞ্চখিনি আমি দি যাম বাৰু কাঠিগড়াত দেখা গৈছিল যোৱা বিধানসভা নিৰ্বাচনত আপোনাৰ ৰাজনীতিক গুৰু গৌতম ৰায় আছিল তেওঁ কিন্তু পৰাজয় বৰণ কৰিছিল আপুনি এই বছৰ প্ৰাৰ্থী হৈছে আপোনাৰ জয় লৈ আপুনি কিমান আশাবাদী আৰু কিমান মাৰ্জিন হ'ব বুলি আপুনি ভাবে চব কথা আজিৰ দিনততো ক'ব নোৱাৰি কিমান মাৰ্জিন হ'ব কিন্তু আমি কৈছোঁ আফটাৰ ডিলিমিটেশ্যন এটা চিত্ৰ হৈছে ডিলিমিটেশ্যন আগতে এটা চিত্ৰ আছিল 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে কি মানুহৰ যিটো স্বতঃস্ফূৰ্ততা মানুহৰ যিটো আন্তৰিকতা যোৱা 5 বছৰ আমাৰ মুখ্যমন্ত্ৰীৰ যিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁৰ যিটো অৰিহণা আৰু মই ভাবোঁ আমাৰ যিখিনি সংগঠনৰ যিখিনি আমাৰ মণ্ডল ভোট আমি যিখিনি আমাৰ যিখিনি কাৰ্যকৰ্তাৰ যিখিনি আমাৰ সংকল্প আমি প্ৰত্যেকটা দিক দি চাওঁ যদি মাৰ্জিনটো কিমানখিনি হ'ব আজিৰ দিন ক'ব নোৱাৰি কিন্তু মই ভাবোঁ 7 তাৰিখ বা 8 তাৰিখ নিশ্চয় আপোনালোকক মই কিমানখিনি হ'ব আৰু কিমান মাৰ্জিন হ'ব এইটো আমি কৈ দিব পাৰি আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221